দেউতা আপুনি একদম চিন্তা নকৰিব দেই আপুনি কলৈকো নাযাব ইয়াতে বহি থাকক মই আমালে খাবলৈ বস্তু লৈ আহিছোঁ আৰু পইচাও লৈ আহিছোঁ ৰমেন কিমাননো খাম আৰু ভোকেই নাই মোৰ তোৰ কষ্ট দেখি মোৰ ভোক পিয়া একোৱে নলগা হ'ল আনিমেই মই দেউতা আপুনি চিন্তা নকৰিব মই জানো নহয় আপুনি কিমান ভোকত আছে মোৰ কথা ভাবি এনেহে কৈ দিছে আপুনি ময়ো একো খোৱা নাই নহয় কিন্তু এতিয়ানো তই ক'ৰ পৰা পইচা আনিবিগে হয় বোপাই এতিয়ানো ৰাতি 9টামান বাজিলে তইনো এতিয়া টমটমখন উলিয়াই নিলে ক'তনো মানুহ পাবি আপুনি এইবিলাক চিন্তা কৰিব নালাগে দেউতা আপুনি ইয়াতে অলপ দেৰি বহি দিয়ক এঘণ্টামান মই আমালে খাবলৈ বস্তু যোগাৰ কৰি লৈ আহিছোগে ঠিক আছে ৰমেন যা তেনেহ'লে তই সোনকালে আহিবিগেই মোৰ গাটো বহুত বেয়া লাগিছে মই যাম আৰু আহিম দেউতা আপুনি ইয়াতে ৰওক মই পামহি ৰমেন নহালৈকে ইয়াতে অকমান বাগৰি দিওঁ আজি থলে আৰু মোক দিনতে কলেজলৈ ওলাই অহা এতিয়া ৰাতি 9টা বাজিলে এতিয়া আৰু ঘৰলৈ যাবলৈ সময় নাই লগৰটো ঘৰত থাকিম বুলি ভাবিলো লগৰটোৰ বাপেকে আকৌ মদ খাই আহি মোক খেদিলে এতিয়া কি বুলি ক'মগে বাৰু মই ঘৰত এতিয়া মোক ঘৰত সুধিব নহয় কেলে গুচি আহিলি বুলি খেদিলে নেকি তোক বুলি কি ক'ম বাৰু মই উল্টাই যদি ৰন্তু ঘৰলৈ ফোন কৰি দিয়ে তেনেহ'লেতো মই ফচি মৰিম কাৰণ আমিকেইটা তাৰ ঘৰত নায়েই আমি আছিলোঁ পাৰ্টি কৰি বাপেকে তাত গৈ ওলালেগে আৰে অট টমটম এখনো দেখিবলৈ পোৱা নাই যে ইয়াত উঠনিৰ পৰা বহি আছোঁ ইমান দূৰ ৰাস্তা এতিয়া মই কেনেকৈ যাম বে এটা কাম কৰোঁ খোজকাঢ়ি গৈ থাকোঁ উপায় নাই যদি গাড়ী নাহেতো খোজকাঢ়ি যাব লাগিব আৰু ৰাস্তাত গাড়ী পালে উঠি ল'ম চল বচন্তি টমটম আহি গ'ল ঐ টমটম 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 ভাইটি ক'লৈ যাওঁ আহ উঠি ল যামতো আকৌ যামেই মই গাড়ীলৈকে ৰখি আছিলোঁ উঠি ল সোনকালে উঠ তেনেহ'লে হ'ল নে ব'লক পিছে ভাইটি তোমাৰ ঘৰ কোনখিনিত কোৱা আকৌ মোৰ ঘৰ জেঙনি গাঁৱত আপুনি চিন্তা নকৰিব আপোনাক যিমান টকা লাগে মই সিমান টকাই দিম বাৰু মোক মুঠতে থৈ আহোগে ব'লক ঘৰত মানে আমি এতিয়া ৰাতিখন গঞ্জু হাবিখন পাৰ হ'ব লাগিব কি হ'বনো গঞ্জু হাবি কথা ক'লে যে গঞ্জু হাবিহে একো নহয় ব'লক বহুত দিনৰ মূৰত মোৰ এই হাবিৰ ৰাস্তাটোৰ মাজেদি এখন টমটম অহা দেখিছো আজি এই ভাল সুবিধা এই টমটমখনৰ পিছফালে উঠি ল'ম আৰু তাৰ ঘৰলৈ যাম আৰু তাৰ শৰীৰটো মোৰ কৰি ল'ম আৰু চবকে মাৰিম ইমান ৰাতিখন এই গঞ্জু হাবিৰ মাজেদি গাড়ী চলাই অহাটো ভাল কথা নহয় ঐ ল'ৰা মই বুলিহে আহিছো কিন্তু কিয় কিবা কাহিনী আছে নেকি বহুত পুৰণা কথা এই গঞ্জু হাবিৰ মাজত ৰাতি বগা বগা আত্মাই ওপৰলৈ চাই ৰৈ থাকে তই শুনা নাই নেকি কথাটো ব'লক কি যে কথাবোৰ কৈ আছে আপুনি ভয়হে লাগিছে মোৰ টমটমখনৰ চাইডতে চিট এটা আছে নহ'লে ইয়াতে উঠি ল'ব এতিয়া ভূতজনী ব'লক ৰখাওক মই ঘৰ পালোহি এইটোৱে মোৰ ঘৰ ৰখাই দিয়ক হয় নেকি নাম সোনকালে যাগে যা বহুত ৰাতি হ'ল ময়ো যাব লাগে সোনকালে দাদা কেইটকা দিব লাগিব এতিয়া ভাইটি কি দিয় দে আৰু ময়ো আজি বহুত বিপদত পৰি পিনিহে ইমান ৰাতিখন তোক গঞ্জু হাবিখন পাৰ কৰি ইয়াত থ'বলৈ আহিলোঁ লওক এয়া 300 টকা দিছোঁ হ'বনে লৈ লওক ঠিক আছে ভাইটি মই এতিয়া সোনকালে যাব লাগিব ঘৰলৈ মোৰ ঘৰত মোৰ দেউতাই একো ভাত পানী খোৱাই নাই মই এতিয়া এই পইচাকেইটাই চাউল দাইল কিনি নি পিনি আমাৰ কাৰণে ভাত পানী বনাবগৈ লাগিব যাওঁ দেই ঠিক আছে যাওক সোনকালে যাওক তেনেহ'লে সোনকালে মই এতিয়া এই গঞ্জু হাবিখন পাৰ হ'ব লাগিব নহ'লে ভূত পেটৰ পৰা দিগদাৰ আছে মোৰ আৰু এই টমটমখনৰ চাৰ্জ নাইকিয়া নহ'লে হ'ল আৰু হাবিৰ মাজত কি কৈতো দেউতা মই মোৰ দেউতাক বচাব নোৱাৰিলো খাবলৈ নেপায় মোৰ দেউতা মৰি থাকিলে ইয়াতে মোলে ৰৈ
মই আজিৰ পৰা টমটম নচলাওঁ। এই টমটমখনৰ কাৰণে মোৰ দেউতাই আজি খাব নাপাই মৰিলে। এইখন মই বিকি দিম আজি। হে, কোন তই? আৰু মোৰ টমটমখনৰ পিছফালে উঠি আছ যে, ক'ৰ পৰা উঠি আহিলি তই? মোৰ নাম কালকিনি আৰু মই টমটমত উঠি বহুত ভাল পাওঁ। সেইবাবে তোৰ টমটমত উঠি আহিলো। উঠি থাকিও লাভ নাই এতিয়া। সোনকালে মোৰ টমটমখনৰ পৰা নাম। এই টমটমখন মই আজিয়ে বিকি দিম। এইখনৰ কাৰণে মোৰ দেউতা এতিয়া মৰি থাকিলে ইয়াতে। মই ইচ্ছা কৰিলে তোৰ দেউতাক আকৌ জীয়াই তুলিব পাৰিম। হে, সঁচাকে নেকি? আৰু কেনেকে? কাৰণ মোৰ ওচৰত বহুত দৈবিক শক্তি আছে। চাবি নেকি? তেনেহ'লে সোনকালে মোৰ দেউতাক জীয়াই তুল। তাৰ সলনি তোক যি লাগে মই তাকে দিম। সঁচাকে? মই যি বিচাৰো তাকে দিবিতো তই? তাকে দিম। যি লাগে তোক, মনৰ ইচ্ছা। ঠিক আছে তেনেহ'লে। ওম সকদম প্ৰকটম জগদম্বম দেউতা! এই ল'ৰা, আহিলি তই? দেউতা, মই আহিলো। কিন্তু আপুনি ইয়াতে বহি বহি শুই পৰিলে আৰু আপোনাৰ মৃত্যু হৈছিলে। কিন্তু এই মানুহজনীয়ে আপোনাক পুনৰ জীৱিত কৰি তুলিলে। ধন্যবাদ কালকিনি। তোৰ কাৰণে মোৰ দেউতাই পুনৰ জীৱন পালে। তই মোৰ দেউতাক আকৌ জীয়াই তুলিলি। ঠিক আছে, এতিয়া তই মোৰ সকলো কথা শুনিব লাগিব। তই কৈছিলি নহয়। শুনিম কালকিনি। কি কথা কৈ যা, চব শুনি যাম মই। মই টমটমত উঠি বহুত ভাল পাওঁ। যেতিয়ালৈকে মোৰ মনটো শান্তি নহয় তেতিয়ালৈকে তই মোক টমটমত উঠুৱাই ফুৰিব লাগিব। বল এতিয়া। ঠিক আছে। ৰমেনৰ একো নহ'লেই হ'ল আৰু দেই। এই মানুহজনী কিবা মোৰ খেলি মেলি দৰেহে লাগিছে। ভূত প্ৰেত নহ'লেই হ'ল আৰু এজনী। বল পোনে পোনে গৈ থাক আৰু তাৰ পিছত বাওঁ চাইডে যাবি আৰু সেইফালে গৈ এটা বাংলা পাবি। তালে লৈ বল। হে, কিন্তু তই আকৌ বাংলালৈ কি কৰিবলৈ যাৱ? সেই বাংলাটোলৈ কোনো মানুহ নাযায় নহয়। মোৰ ঘৰ সেইটোৱেই আৰু মই টমটমত উঠি বহুত ভাল পাওঁ। বল মোক তাত নমাই থৈ আহিবি। পাই গ'লোহি তোৰ বাংলা। বল এতিয়া তইও নিজৰ বাংলালৈ যা। ময়ো এতিয়া ঘৰলৈ যাওঁগে, হ'বনে? বহুত দেৰি ঘূৰালো আৰু তোক টমটমত। নহ'ব, তই মোক কৈছিলি নাই চব কথা শুনিম বুলি। মই তোৰ দেউতাক পুনৰ জীৱন দিলো। তই মোৰ কথা শুনিবই লাগিব। বল মোৰ লগত এতিয়া তই এই বাংলাটোৰ ভিতৰলৈ। হে, এইটোলে মানুহ নাহে নহয়। এইটো এটা ভূত বাংলা। তইহে জান তই ইয়াত কেনেকে থাক দেই। মই নাযাওঁ দেই ইয়ালে। নেযাওতো তই? তেনেহ'লে তোৰ দেউতাক আকৌ মই ইয়াৰ পৰাই মন্ত্ৰ মাতি মাৰি পেলাওঁ ৰ। নকৰিবি। যাম। তই যি ক তাকে শুনিম মই। বল। ঐ কালকিনি, তই মোক এইবোৰ কি জেগালৈ লৈ আহিলি? ঘোৰ অন্ধকাৰ, মোৰ ভয়হে লাগিছে। ভয় নকৰিবি, বল, মই আছো নহয়। আৰে কালকিনি, ক'ত থাকি আহিলি তই? ক'ত আছ? আকৌ ভয় লাগিছে মোৰ। ইয়াত আছো মই। কিন্তু হাতত যে তই জাঠি এটা লৈ ফুৰিছ কেলে? তোক মাৰিবলে। তই ঠগি মাৰিলি। মোৰ উপায় নাই। মই যদি এই ভূত বাংলাটোৰ ভিতৰত মানুহ এটাক মাৰিব পাৰো তেতিয়াহে মই মানুহৰ ৰূপ ধাৰণ কৰিব পাৰিম। সেইকাৰণে মই তোক চলনা কৰি ইয়ালৈ আনি মাৰিলোহি। এতিয়া মই তোৰ ৰূপ ধাৰণ কৰিম আৰু তোৰ ভাগৰ টমটমখন চলাম আৰু টমটমত উঠোৱাই মানুহবিলাকক এই ভূত বাংলাটোলৈ আনিম আৰু মাৰিম। যাওঁ মই এতিয়া টমটম চলাওঁগে। মোৰ নাম কালকিনি। আজিৰ পৰা মই টমটম ড্ৰাইভাৰ আৰু টমটমত মানুহ উঠুৱাই আনি ভূত বাংলালৈ আনিম। তাৰ পিছত